বাইকত কি লাগি আছে মই তোমাক অলপ কৈ দিম। এডাল এক্সজষ্ট, এফালে মডিফাইড সিট কি আছে বাৰু, আৰু এলয় লাগি আছে। এলয় এইটো কাৰণেতো মেইন গেট চাপোৰ্ট কৰিছে ন। বাইকখন তুমি কেনেকুৱা লাগিছে তোমালোকে কমেণ্ট কৰি ক'বাচোন মোক, ঠিক আছে। চাউণ্ডটো এটা লাগে পঞ্জাবীটা বুলেট। আচ্ছা এইটো চাওক, হেল্ল' গাইজ, ৱেলকাম বেক টু মাই নিউ ভিডিঅ'। আশা কৰোঁ আপোনালোক সকলো ভালে আছে আৰু সদায় ভালে থাকিব। তো আজি গাইজ বহুত দিনৰ পিছত পুৰা মানে পাব্লিক ডিমাণ্ডত আজি ভিডিঅ' এটা বনাবলৈ ওলাইছোঁ। কি হৈ গ'ল মানে বহুত দিন হৈ গ'ল, ভিডিঅ' 3 মাহ হ'বলৈ হ'লগৈ ভিডিঅ' দিয়া নাছিলোঁ। তো মই ভাবিছিলোঁ একেবাৰে মানে ভালকৈ পুৰা কামবেক এটা দিম বুলি, কিন্তু সদায় মানে ৰেগুলাৰ পুৰা কমেণ্ট আহি থাকে আৰু পুৰা ফোন আহে যে ভিডিঅ' নাই দিয়া কেলে, আৰু পুৰা ইনষ্টাগ্ৰামতো DM আহি থাকে, হোৱাটছএপতো আহি থাকে, মানে চবতে আৰু পুৰা যে ভিডিঅ' দিবা বুলি। তো আজি সেইকাৰণে পুৰা পাব্লিক ডিমাণ্ডতে আজি ভিডিঅ' এটা বনাওঁ বুলি আহিছোঁ। তো আজি বহুত দিনৰ পিছত বনাইছোঁ ন, তো যি টি কথা অলপ ওলাই যাব পাৰে, যি টি মানে ভালকৈ কথা ওলাব পাৰে, তো যাতে কোনো বেয়া নাপায়, ঠিক আছে। আৰু আজি এতিয়া বাইকৰ মাতষাৰটো শুনি গম পাইছে কি বাইক আছে। তো মোৰ ওচৰত মানে বহুত দিনৰ পৰা বাইক চাইক নাই, তো এখন বুলেটে আছে মোৰ ওচৰত। তো মই সেইকাৰণে ভিডিঅ' বনোৱা নাছিলোঁ, ভালকৈ মানে বাইক এখন লৈ লোৱাৰ পিছতে বনাম বুলি ভাবিছিলোঁ। তো তথাপিতো বুলেটত মই সৰু সুৰাকৈ শ্বৰ্ট ভিডিঅ' এটা আপলোড কৰিছিলোঁ, ৰিলছ এটা দিছিলোঁ। তো সেইকেইটা যোনে চাই তো গম পাইছে। এইখন হৈ গ'ল কেইদিনমানৰ পৰা মানে মোৰ লগত আছে, এইখন চলাই আছোঁ এতিয়া। আৰু বেলেগ মানে এতিয়া মোৰ লগত বাইক নাই, গম পাইছে নাই। অফে বন্ধই হৈ গ'ল। তো দেখা পাইছা বাইকত কি লাগি আছে মই তোমাক অলপ চলপ কৈ দিম, তাৰপিছত তোমালোক সকলোকে মটৰ ব্লগত লগ পাম, ঠিক আছে। এখন বাইক দেখি পাইছা বুলেট, ইয়াত লাগি আছে এডাল এক্সজষ্ট, এইফালে মডিফাইড চিটখন মানে অলপ অৱস্থা বেয়া হৈ আছে, চিটখন মানে অলপ ফাটি আছে। কি হৈ গ'ল এইখন চিটখন মানে এতিয়া আকৌ এইটো কি কৰাব লাগে, এইটো কি এই চিলাব লাগিব মানে। তো সেইকাৰণে মানে একদম সময়ে পোৱা নাই যাবলৈ, চিলাবলৈ এখন অলপ টাইম লাগিব কাৰণে। আৰু কি আছে বাৰু, আৰু এলয় লাগি আছে। এলয় এইটো কাৰণেতো মেইন গেট চাল পৰিছে ন। বাইকখন এনেই কেনেকুৱা লাগিছে তোমালোকে কমেণ্ট কৰি ক'বাচোন মোক, ঠিক আছে। বাইকখনতো এনেই চলাবলৈতো চব ফালৰ পৰা ঠিকে আছে, পুৰা টিপটপ হৈ আছে, কিন্তু বাইকখন নচলাই অলপ চলপ মামুৱে ধৰিলে মানে, ইয়াত যে পচি গ'ল অলপ চলপ। তো বাকীটো অল টোটেল বাইকখন পুৰা টিপটপ হৈ আছে, চলাবলৈও পুৰা গুলি, আৰু চাইলেঞ্চাৰ মাটো পুৰা খাতৰা। খালি এখন অলপ নতুন মডেলটো হয়। মোৰ আগতে এনেকুৱা BS3 এখন আছিলে, সেইখনতো পুৰা ঘেৰা ফুটিছিলে, কিন্তু এখন মানে পটককৈ নুফুটে। এখন ৰানিঙতহে যদি ফুটিব, আৰু মানে এইটো পকাই মেলি এইটো চুইচটো অন অফ কৰিলে মানে নুফুটে, গেৰ কমাই সেনেকৈ ফুটাব লাগে মানে। এইখন বাইকটো নুফুটিছে, বহুত মানে চেষ্টা কৰি আছোঁ, নুফুটিছে, ঠিক আছে। আৰু এখন চাওক, কটাৰী একটা লাগি আছে পুৰা খাতৰনাক হিচাপে, ঠিক আছে। আৰু মটৰ ব্লগে দিম এতিয়া, তোমালোকে মটৰ ব্লগে চাই ক'বা কেনেকুৱা লাগে, ঠিক আছে। বাইকখনটো অল টোটেল দেখাই দিলোঁ কি লাগি আছে। চিটখনো অলপ হালত বেয়া, বাকী চব টিপটপ হৈ আছে। এতিয়া দবাম এতিয়া, ঠিক আছে। হেল্ল' চেক গাইজ, শুনি পাইছেনে মোক? ৰ'ব দে চাই লওঁ চাউণ্ডটো ঠিক হৈছে নাই। পুৰা চাউণ্ড চব আহি গৈছে। এতিয়া অকণমান এইটো চফা কৰি ল'ব লাগিব। এতিয়া পুৰা ঠিক হৈ আছে। এতিয়া আহি গ'লোঁ মই এতিয়া মটৰ ব্লগিঙত, ঠিক আছে। তো এতিয়া মটৰ ব্লগ কৰিম এতিয়া এখন বাইকত। তো প্ৰথমতে তোমালোকক মই চাউণ্ডটোৱে শুনাই লওঁ, ৰ'ব। চাউণ্ডটো এটা লাগে পঞ্জাবীটা বুলেট। আচ্ছা সেইটো চাওক, দিনৰ পিছত। তো এতিয়া আমি যাওঁ বলক, ঠিক আছে। এতিয়া মটৰ ব্লগিঙত
বুলেটত প্ৰথম হ'বনে বুলেট আগতে আছিলে বাৰু কিন্তু আজি অলপ ভাল লাগিব বলক আজি একবাৰ চাউণ্ড কেনেকুৱা আছে গাইজ ক'ব ঠিক আছে মোক আজি বহুত দিনৰ পিছত মতলব ব্লগিং আজি মানে মই গোপৰটো বহুত মাহৰ পৰা এনেকৈয়ে পেলাই থৈছোঁ এই কাইলৈ বনাম কৰি কিন্তু নহৈছেগৈ কিন্তু তোমালোকে মোক পূৰা মানে কমেণ্ট দিহে আজি বনোৱা কৰিলা মানে ভাল লাগে এনেকুৱা উৎসাহবিলাক এনেকৈ যাতে কমেণ্ট দি যাবা মানে যেতিয়া মই অলপ ডাউন পৰি যাওঁ ন এতিয়া আজি মানে গোপৰটো বহুত দিনৰ পৰা মানে এনেই পেলাই থৈছিলোঁ ন তো এতিয়া গোপৰটোত মানে চাৰ্জে নাই মোৰ চাৰ্জ আছে এতিয়া হৈ গ'ল 40% আছে মোৰ চাৰ্জ পাম চলি যাব লাগে চলি গ'লে হয় তাকে আশা কৰিছোঁ আৰু বলক কথা আজি মোৰ কথা নোলাবই আজি মই জানোৱেই বহুত দিনৰ পিছত ভিডিঅ' বনালে মোৰ কথা নোলায় অকল দিবই পাই মোৰ বেলেগ একো কাম নাই আজি এইটো যে আগতে ডিউকখন যে আছিলে যে মোৰ যে এইটো অকল অন অফ চুইচ পিটিকি দিয়ে যে এনেকৈ যি ফুটিলে ফুটিব বেলেগকৈ নুফুটে এখন নিজে নেফুটি থাকে সেইটো চাওক এতিয়া আমি অফ ৰোডিং ৰাস্তাটো দিম এতিয়া ঠিক আছে চাল ভাই হাজাৰ নিজে ফুট থাকে চাওক কিন্তু বাইকখন চিটখনৰ পৰা আৰু হেণ্ডেলডালৰ পৰা মানে চলাবলৈ বহুত বঢ়িয়া লাগে কিবা পঞ্জাৱৰ বুলেট নিচিনা লাগে চলাবলৈ যে আৰু এডাল হেণ্ডেল পায় বুলেটৰ অলপ এনেকুৱা টেৰা টাইপৰ য'ত পঞ্জাৱী গৈ লগাই থৈ দিয়ে ন সেইডাল হেণ্ডেলটো আৰু বঢ়িয়া লাগে কিন্তু সেইডাল হেণ্ডেল মানে এডাল হেণ্ডেল ইমান তাত কম নাই এডাল ডাইৰেক্ট অৰিজিনেল ডাল ন ডাইৰেক্ট কোম্পানীৰ পৰা অহাডাল চলো গাইজ কিবা খাই আছে এতিয়া আমি অলপ ইফালে যাম ঘৰত এইফালে চাওক অলপ ভিউ চেক কৰক क्या बनाएगा अभी वीडियो रे बहुत दिन पिछत बनाल निजके किबा अखरा लगे की बनाएगा अभी क्या वीडियो बनाएगा जंगल में चलाब जाओ कि बाइक से এইকেইদিন আচলতে বহুত গৰম কিন্তু কালি অলপ চলপ বৰষুণ দি দিয়াৰ কাৰণে আজি অলপ বতৰটো অলপ চলপ ঠাণ্ডা পেলাইছে মানে নহ'লে যিটো গৰম একদিন ওলাবই নোৱাৰি তো আজি বাৰু গাইজ বুলেটত মই ভিডিঅ'টো বনাই দিলোঁ এই বুলেটখন আছে বাৰু মোৰ এতিয়া মটৰ ব্লগিং বনাবলৈ তো যদি তোমালোকে যদি বুলেটত যদি ভিডিঅ' চাম বুলি ভাবা তো তেন্তে ক'বা মোক তেন্তে মই বুলেটততো মই দিল খুলি মই সদায় বনাই থাকিব পাৰিম যদি তোমালোকে যদি সদায় চাম বুলি যদি বিচাৰা মটৰ ব্লগ চবে কমেণ্ট এটা দিবা মোক আজি ঠিক আছে এইখন বুলেটত ভিডিঅ' চাব বিচাৰা নে নিবিচাৰা যদি বিচাৰা তো তেন্তে মই কাইলৈৰ পৰা ৰেগুলাৰ বনাই দিম
আৰু যদি নিবিচাৰা তো তেন্তে অলপ সময়ৰ কাৰণে কেইদিনমানৰ কাৰণে মানে ৰখি যাব, ঠিক আছে। মই ভাবিছিলোঁ কি মানে বাইক এখন প্ৰথমতে লৈ ল'ম, ভালকৈ ভাল কিবা এখন লৈ পিনি মটৰ ব্লগিং বনাম বুলি, কিন্তু এতিয়ালৈকে বহুত দেৰি হৈ আছে। তো সেইকাৰণে মই মানে এইকেইদিনৰ কাৰণে এই বুলেটখনকে লৈ থৈছোঁ, মানে কেইদিনমান কাৰণে চলাবলৈ। আৰু আজি গাইজ ভিডিঅ' চাই কেনেকুৱা পালে মোক জনাবা। ভিডিঅ' যদি চাই ভাল লাগিলে তেন্তে লাইক কৰিবা, যদি মোৰ চেনেলে যদি নতুন আছে তেন্তে সকলোৱে ছাবস্ক্ৰাইব কৰিবা, আৰু লগ পাম তোমালোক সকলোকে নতুন এটা ভিডিঅ'ত। আৰু লাষ্ট একবাৰ যোৱা টাইমত চুটাই থৈ যাম, ধুনীয়াকৈ পূৰা ফালি যাম একবাৰ, তোমালোকে চাবা, ঠিক আছে। একবাৰ এতিয়া ভিউটো একবাৰ এনজয় কৰি লোৱা। ৰ'দটো পৰি আছে, ৰ'দটো এই পূৰা হেৰি নিচিনা লাগিছে, এইটো কি বুলি কয়, জুকভেলি লাইট কেনেকুৱা লাগিছে। ভিউটো একবাৰ চেক কৰা, ধুনীয়া লাগিছে হয়নে? ৰ'দটো আৰু অলপ পৰি গ'লে আৰু বহুত ধুনীয়া লাগিব। সিহঁতে পূৰা ফটো মাৰি আছে, আৰু কিটো ফটো মাৰি থাকিব বাৰু আজিকালি। যোৱা টাইমত ধুনীয়াকৈ একবাৰ ভালকৈ এবাৰ দি যাম, তো তাৰপিছত ধুনীয়াকৈ ভিডিঅ'টো এণ্ড কৰি দিম, ঠিক আছে। আজি ভিডিঅ'টো বিশেষকৈ ইমান নাছিলে, বহুতে কৈ থকাৰ কাৰণে আজি পূৰা পাব্লিক ডিমাণ্ডত আজি ভিডিঅ'টো বনাই দিলোঁ। নেক্সট ভিডিঅ' যদি চাম বুলি ভাবিছা তো তেন্তে তাৰপিছৰ পৰা পূৰা ফটাফটিকৈ দিম, ঠিক আছে। তো এতিয়া গাইজ ভিডিঅ'টো যিহেতু এতিয়া এণ্ড কৰিবলৈ হৈ গৈছে সময়, আৰু আন্ধাৰো হ'বলৈ হৈ গৈছে সময়, তো এতিয়া আমি একটো দিওঁ আৰু ঘৰ যাওঁ, ঠিক আছে। উৰি যাব লাগিব এতিয়া লাহে। সকলে এনজয় কৰক, ঠিক আছে। আজি হৈ যাব গাইজ, ইয়াত আজি ভিৰ ভাৰ বহুত, আৰু বেছি ফালিব নোৱাৰি, ৰিক্স লৈ লাভ নাই। এতিয়া ৰিক্স যেনেকৈ ৰিচিভ তেনেকৈ, তো যদি তো নেক্সট ভিডিঅ'ত ফালি দেখা দিম, ঠিক আছে, একো নাই। আৰু যদি ভিডিঅ' লাগে তো তেন্তে কাইলৈ পূৰা খালী ৰাস্তাত গৈ পূৰা চব খেল দেখাই দিম। আজিৰ কাৰণে ইমানতে সমাপ্ত কৰিছোঁ। তো বাই বাই গাইজ, নতুন এটা ভিডিঅ'ত তোমালোক সকলোকে লগ পাই আছোঁ। জয় অসম, বাই বাই।